যোৰহাট মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু NDLI ক্লাবৰ উদ্যোগত গীতাৰ্থ বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন। অসমীয়া ৰামায়ণিক সাহিত্যৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত শীৰ্ষক বিষয়ত অতি সাৱলীলভাৱে বক্তৃতা আগবঢ়ায় ৰামায়ণিক সাহিত্যৰ গৱেষক বিশিষ্ট লেখিকা ডক্টৰ মালিনী বাইদেৱে। ভাষণ প্ৰসংগত ডক্টৰ মালিনী বাইদেৱে ৰামায়ণিক সাহিত্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়াই যোৰহাটত থকা ভাৰতীয় মহাকাব্য গৱেষণা কেন্দ্ৰৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায়। মহাবিদ্যালয়ৰ প্ৰিয় ছাত্ৰ প্ৰয়াত গীতাৰ্থ বৰুৱাৰ উপজা দিনটো বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাবিদ্যালয়ে আয়োজন কৰি আহিছে। ঠিক সেইদৰে আজিও তেখেতৰ জন্মদিনটো এক বক্তৃতা অনুষ্ঠানৰ কাৰ্যসূচীৰে আয়োজন কৰিছে। উক্ত বক্তৃতা অনুষ্ঠানৰ সঞ্চালনা কৰে যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষা শ্ৰীযুতা ৰূপালী বৰাই। আয়োজিত অনুষ্ঠানত যোৰহাট মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে। বন্তি প্ৰজ্বলনে আৰম্ভ হোৱা অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ উৎপল দত্ত, গীতাৰ্থ বৰুৱাৰ পিতৃ মাতৃ ক্ৰমে ডক্টৰ পৰাণ বৰুৱা, স্মৃতিৰেখা বৰুৱা আৰু ৰূপালী বৰা সমল ব্যক্তি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। শেষত দৰ্শন বিভাগৰ অধ্যাপক ৰঞ্জিত ভট্টাচাৰ্যই শলাগৰ শৰা আগবঢ়ায়। উপস্থিত সকলোৱে জাতীয় সংগীত পৰিৱেশন কৰি সভাৰ সফল সমাপ্তি ঘোষণা কৰে। আজি আমাৰ মৰমৰ ছাত্ৰ, প্ৰাক্তন ছাত্ৰ চিৰদেশীয়ান যোৰহাট মহাবিদ্যালয়ৰ গীতাৰ্থ বৰুৱা, তেওঁৰ আজি 28তম জন্মবাৰ্ষিকী। তেওঁ বিশেষভাৱে সক্ষম আছিলে যদিও তেওঁ অতি মেধাৱী ছাত্ৰ আছিলে। তেওঁ যি শিক্ষাৰ যি কৰ্ষণ, সেই কৰ্ষণ অতি অতুলনীয় আৰু আদৰ্শনীয়। তেওঁ কম সময়ৰ কাৰণে এই পৃথিৱীত থাকিলে যদিও তেওঁ বহুতো অৱদান দি থৈ গৈছে। তেওঁ সাহিত্য, দৰ্শন, কলা, কৃষ্টি সকলোতে তেওঁ আগৰণুৱা আছিল। তেওঁ হাতৰ আখৰ বৰ ধুনীয়া আছিল আৰু তেওঁ অপূৰ্ব ছবি আঁকিছিল, অতি সুন্দৰ, আৰু কম সময়ৰ ভিতৰতে তেওঁৰ নাম পৃথিৱীত জিলিকি ৰাখি থৈ গ'ল। সেয়েহে আজি এই পবিত্ৰ তেওঁৰ জন্মদিনত আমি শ্ৰদ্ধাৰে তেওঁক কৰিছোঁ। আজি আমাৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ তথা NDLI ক্লাবৰ সৌজন্যত আমি গীতাৰ্থ বৰুৱা আমাৰে ছাত্ৰ আছিল, এগৰাকী চিৰ তৰুণ শিল্পী। সি ছবি আঁকি ভাল পাইছিলে, গীত গাই ভাল পাইছিলে, নিজকে নিজে সি গোটেই জীৱনটো মোহিত কৰি পেলাইছিলে। আৰু তাৰে আজি 28 সংখ্যক জন্মবাৰ্ষিকী আমি উদযাপন কৰিছোঁ মহাবিদ্যালয়ৰ পৰিয়ালে। আৰু এই অনুষ্ঠানটিত তেখেতলোকৰ পিতৃ মাতৃৰ পিতৃ ডক্টৰ পৰাণ বৰুৱা ছাৰ, আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে তেখেত বিশিষ্ট এগৰাকী বিজ্ঞানী, আৰু মাতৃ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক, অসম বিশ্ববিদ্যালয়ৰ লগতে এগৰাকী সুগায়িকা, তেখেতো উপস্থিত আছিলে। আৰু এই বক্তৃতানুষ্ঠানখনি আমি মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ উদ্যোগতে আয়োজন কৰিছিলোঁ। আৰু অনুষ্ঠানত মুখ্য বক্তা হিচাপে আমি ৰামায়ণিক সাহিত্যৰ গৱেষক তথা অসমৰ সাহিত্য জগতলৈ অলেখ অৱদান আগবঢ়োৱা সুলেখিকা বাইদেউ ডক্টৰ মালিনী বাইদেউ আজি আমাৰ মাজত উপস্থিত আছিলে। আৰু আমাৰ বক্তৃতানুষ্ঠানৰ আজি মূল বিষয় হৈছিলে অসমীয়া ৰামায়ণিক সাহিত্যৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত। গতিকে এই টপিকৰ ওপৰতে আজি আমাৰ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালৰ লগতে বিশিষ্ট যোৰহাটৰ আগশাৰীৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিলে। আৰু সুন্দৰ এক বক্তৃতানুষ্ঠান আমি সমাপন কৰিছোঁ। আৰু লগতে প্ৰশ্নোত্তৰ শিতানো আমাৰ সমবেত হ'ল, লগতে বৰগীতেৰে মুখৰিত হ'ল এই অনুষ্ঠান। গতিকে মই আজি এই অনুষ্ঠানৰ আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। গ্ৰন্থগাৰে গীতাৰ্থ বৰুৱাৰ 11 ছেপ্টেম্বৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। সেই দিনটোত তেওঁলোকে কিবা নহয় কিবা এটা অনুষ্ঠান কৰে। এইবাৰ স্মাৰক বক্তৃতা এটা আয়োজন কৰিলে। গীতাৰ্থ এইখন মহাবিদ্যালয়ৰ এজন অতি মেধাৱী ছাত্ৰ আছিলে। তেওঁৰ কিন্তু অকাল মৃত্যু হ'ল 23 বছৰ বয়সতে। আৰু তেওঁলোকে এই স্মৃতি পৰিয়ালৰ লোকসকলৰ সৈতে একেলগ হৈ তেওঁলোকে এই স্মৃতি জীয়াই ৰাখিছে। গতিকে সেই প্ৰতিভাৱান যুৱকজনৰ স্মৃতিত আজি অসমীয়া ৰামায়ণিক সাহিত্য অতীত, বৰ্তমান আৰু ভৱিষ্যত এই বিষয়ত তেওঁলোকে যোৰহাট মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰে এই বিষয়টো বাছি দিলে। মই এইটো বিষয়তে এটা বক্তৃতা দিলোঁ। বাকী আশা ৰাখিছোঁ
এই মহাবিদ্যালয় দোপতদোপে বাঢ়ি উন্নতি হৈ যাওক, এইকেইটাকে কথা কৈ মই পুনৰবাৰ গীতাৰ্থৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু এই যে নিন্দ্ৰাক্ষী দাস না তুমি বৰ এইবিলাকেই হৈছে উপযুক্ত আমাৰ নাগৰিক, আৰু এওঁলোকে একোখন অনুষ্ঠান এইখিনি এনেধৰণৰ যুৱক যুৱতীসকলে ধৰি ৰাখিব লাগিব। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।